खुलुमबाय लोगोफोर आंनि चेनेलाव गासिखौबो बरायहरनाय थाबाय। फायार ब्रिगेडनिफ्राय फैदों। दिनै जोंनि फरायसालियाव फायार ड्रिलनि डेम' देखायनो नागिरदों। नोंथांमोना भिडिअखौ जोबजासिम नायबानो जाबाय। কাৰণ হ'ল আজি আমাৰ ডিজনী ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা বিশেষ কিছু অতিথি আহিছে। তেওঁলোকে ক'ৰবাত যদি জুই লাগে সেই ক্ষেত্ৰত কেনেদৰে আমি কি ধৰণে লোকসকলক সহায় কৰিব পাৰোঁ তথা জুইবোৰ নিমুৱাব পাৰোঁ সেই বিষয়ে আমাক কিছু প্ৰশিক্ষণ দি যাব তেওঁলোকে। তো সেই হেতুকে তেওঁলোকক আমাৰ UN একাডেমী বড়োবাজাৰ স্কুলৰ পৰা বিশেষকৈ পোনপ্ৰথমে আমাৰ হাৱালদাৰ ধ্ৰুৱজ্যোতি ডেকা ডাঙৰীয়াক আমাৰ UN একাডেমী বড়োবাজাৰ স্কুলৰ ফালৰ পৰা সম্বৰ্ধনা জনাবলৈ বিচাৰিছে। সেই হেতুকে আমাৰ ধ্ৰুৱজ্যোতি ডেকা ডাঙৰীয়াক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত চিনাকি দাঙি ধৰিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ হাৱালদাৰ ধ্ৰুৱজ্যোতি ডেকা ডাঙৰীয়া, ড্ৰাইভাৰ লাঞ্চ নায়ক মনোজ নাথ ডাঙৰীয়াকো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত চিনাকি দিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু তেখেতকো আমাৰ স্কুলৰে এজন শিক্ষয়িত্ৰীয়ে সন্মান জনাব। এতিয়া আমাৰ দ্বিতীয়তে তেওঁলোকৰে এজন ফায়াৰমেন আনৱাৰ হুছেইন ডাঙৰীয়াকো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত চিনাকি দিবলৈ অনুৰোধ কৰিছোঁ। আৰু তেখেতকো আমাৰ স্কুলৰে এজন শিক্ষয়িত্ৰীয়ে সম্বৰ্ধনা জনাব। আৰু এতিয়া তেওঁলোকৰে আৰু এজন স্বেচ্ছাসেৱিকা ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ জয়ন্ত ৰায় ডাঙৰীয়া, তেখেতকো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত চিনাকি দিবলৈ অনুৰোধ কৰিছোঁ। আৰু তেখেতকো আমাৰ শিক্ষয়িত্ৰী এজনে সম্বৰ্ধনা জনাব। তো এওঁলোক হৈছে আমাৰ ডিজনী ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ কৰ্মকৰ্তা। আৰু এওঁলোকক আগত আমাৰ এতিয়া স্কুলৰ আমাৰ মহোদয় প্ৰিন্সিপাল ডাঙৰীয়াক আমাৰ তেওঁলোকৰ তাৰে পৰা আমাৰ ছাৰসকলে কি বিষয়ত আহিছে সেই হেতুকে আমাৰ একাডেমীৰ যি কেনেকৈ নুমাই সেইটো বুজাই দিয়াৰ কাৰণেহে আমি আহিছোঁ। আৰু ইয়াৰ লগে লগে জুই কেনেকৈ নুমাই এইটোৰ লগে লগে প্ৰাকৃতিক দুৰ্যোগ কিছুমান আছে। প্ৰাকৃতিক দুৰ্যোগটো তোমালোকে নিশ্চয় বুজি পোৱা। ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেইটো বুজাই দিয়া হ'ব। ইয়াতে আমাৰ ফায়াৰ ফাইটাৰ এক্সপাৰ্ট হৈছে আমাৰ ইয়াৰ জয়ন্ত ৰয় আৰু আমাৰ হোসেন, তেওঁলোকে দেখাই দিব, বুজাই দিব। গতিকে মাইক্ৰফোনটো তেওঁলোকৰ লগত মই আগবঢ়াই দিম। নমস্কাৰ and good afternoon. Respected Principal Mahoday, UN Academy বড়োবাজাৰ আৰু ষ্টাফ কৰ্মীসকল বড়োবাজাৰ UN একাডেমীৰ আৰু আমাৰ ইয়াৰে বিশ্বাসৰণ বুলি কয়, বিশ্বাসৰণ এই চেফটি পিনটো ওলোৱাৰ পিছত ইয়াতে অপেন আৰু ক্লজ অলৰেডি লিখাই আছে। এইটো এন্টি ক্লকৱাইজ ঘূৰালে এইটো অপেন হয় আৰু যেতিয়া ক্লকৱাইজ ঘূৰাব তেতিয়া এইটো ক্লজ হয়। এইটো যেতিয়া ইলেক্ট্ৰিকত বা গেছৰ এইবিলাকত জুই লাগে, ইলেক্ট্ৰিক কাৰেণ্টত, এই CO2 এক্সটিংগুইচাৰটো তাৰমানে ইয়াত সুইটেবল হয়। এবাৰ আমাৰ দেখুৱাই দি আছে কেনেকে এই CO2টোত এইটো কি বৰফৰ দৰে হৈছে, তাৰমানে ইয়াৰ পৰা গেছটো নিৰ্গত হৈছে একেবাৰে। আৰু ইয়াতে এটা বস্তু দেখুৱাই দিওঁ, এই পাউডাৰটো যে আছে এক্সটিংগুইচাৰটো ইয়াতে ভালে থকাৰ এইটো চাব পাৰি। এই কাটাডাল যে আছে ইয়াতে মাজত এটা কাটা আছে, যেতিয়া গ্ৰীণত থাকে তেতিয়া তাৰমানে পাউডাৰটো বা এক্সটিংগুইচাৰটো ভালে আছে, আৰু যেতিয়া ৰেডত থাকে তেতিয়া তাৰমানে পাউডাৰটো বেয়া হৈ গৈছে। মেইনলি 1 বছৰৰ কাৰণেই থাকে এই পাউডাৰটো, 1 বছৰ বা 1.5 বছৰ অলপ বেছি থাকে আৰু কেতিয়াবা এইটো মেনুফেকচাৰৰ ওপৰত ডিপেণ্ড কৰে। আৰু এতিয়া এই চিলিণ্ডাৰৰ হেৰিটো দেখুৱাই দিব। गैस सिलेंडर में एक्सपायरी डेट जानते हो कि नहीं? गैस सिलेंडर में एक डेट लिखा हुआ है लीटर में, इसमें लिखा है B26, देखा है
B26 B26 दंना होनो ये लिखा हुआ है ओइ ले B26 नुबाय दा मतलब B26 A B C D एक साल में कितना महीने होता है 12 महीने में A B C D इसमें भाग किया हुआ है डिवाइड किया है A में जनवरी से मार्च तक B में अप्रैल से जून तक और C में जुलाई अगस्त सितंबर तक और अक्टूबर से दिसंबर तक D में भाग डिवाइड किया हुआ है तो इसमें लिखा है B26 इसका मतलब क्या है 2026 B मतलब अप्रैल मई जून 26 जून तक ये जो है बॉडी इसका बॉडी का ही एक्सपायरी है ये सिलेंडर का बॉडी का ठीक है ये सिलेंडर का बॉडी का एक्सपायरी डेट लिखा हुआ है ये सिलेंडर अलग अलग में लिखा हुआ है सिलेंडर का सब में लिखा हुआ है एक्सपायरी डेट कितना तो घर में जाकर उसको देख लेना कितना एक्सपायरी होता है क्या लिखा हुआ है ठीक है बुझबाय दा ने तो अभी वो सिलेंडर में अगर आग लगते हैं तो कैसे उसको कंट्रोल करते हैं थोड़ा डेमो माबायदि कंट्रोल खालामो बेखौ खालामनो नागिरबाय नै एबारैखौ खोमोरनांसिगोन आरो ना ये सिलेंडर जो है ना सिलेंडर एबार इसोर खोमोर आगे जाना नहीं ये पीछे से जाना होगा जो ये आपका डायरेक्शन है ना आपका डायरेक्शन उसका अपोजिट आना है उसके अपोजिट आने से एक फिंगर को नीचे से और अभी उसको बंद करना है पानी मिले ना ये दिया कोई खबर ना लगे कोई ना खनसे लगायबावबाय नो उनजों जाय थांनानै ये बुंबाय आई नुमाबो पारिबे ना नाय हां ट्राई खालामना ट्राई एक बार ट्राई करो जा इधर एक बार ट्राई करो लाइटारा जोबहां जाबाय ना बाल्थिंजोंबो माबा खालामनो हायोनो ইয়াতে কিন্তু বাহিৰত লিক হ'ব নালাগিব পাইছে বুজি ফুটা হ'ব নালাগিব বাল্টিটো শিকাই লৈ তাৰ মানে কিন্তু দুইটোৰ অপোজিট ডাইৰেকশ্যনৰ পৰা যাব লাগিব পাইছে বুজি दै माबानानै खोबनो थिनदों बेबायदि এনে এইটো পিছফালৰ পৰা দুইটো তাৰ মানে অপোজিট ডাইৰেকশ্যন এইটো সোমাই দিলে হ'ল ইয়াতে তাৰ মানে কি অক্সিজেনটো কাট অফ কৰিব লাগে হয়নে নহয় অক্সিজেনটো কাট অফ কৰি তেতিয়া আৰু সেফটি পাৰিবিনে নাই এতিয়া সকলোৰে ঘৰত যিহেতু তাৰ মানে কি গেছ চিলিণ্ডাৰ আছে হয়নে নহয় গতিকে এইখিনি জানাটো বিৰাট দৰকাৰ এইখিনিয়ে আৰু আছে নেকি কিবা সুধিবলগীয়া এজন ৰেস্কিউৰে কেৰি কৰিব লাগে এইটোৱে ওৱান মেন হিউমেন ক্ৰাটছ ইয়াকে আৰু যদি 10খন কৰি ইনজুৰ হয় ইয়াক মানে দুজন মানুহ আনিব লাগে 2 মেন হিউমেন ক্ৰাটছ বুলি কয় ইয়াৰ হেৰি এইফালে আসুন 3জন মান আহা গতিকে ইয়াক কেনেকৈ মানে কি ওপেন স্পেচলৈকে আনিব লাগিব গতিকে দেখুৱাই দি আছে
তুমি একো মানে কি ভৰিটো হেৰি কৰিব নালাগে এইবাৰ 2 মেন হিউমেন টাচ नों इयावनो थाब मोननैबो इयाव गाखोदो दे ओइ आखाया औ 2 মেন হিউমেন টাচ বঢ়িয়া এইটো কিন্তু একদম হস্পিটালৰ লাগি তৈয়াৰ নালাগে এইটো জাষ্ট তাৰ মানে অপেন স্পেচৰ লাগে তাৰপিছত এম্বুলেন্স পাৰ্টি থাকিব মেডিকেল থাকিব গতিকে তেওঁলোকে তাৰ মানে ষ্টেচাৰ আছে গতিকে তেওঁলোকে লৈ যাব মানে 200 সিট বেন 200 সিট বেন মানে দুজন ৰেস্কিউ থাকিব লাগে তেনেকে কি কৰিব লাগে দেখুৱাই আছো नों नायनो हादोल' थादो आखाइखौ आखाइ बेबायदि खालामो होनदों সিটাৰ মানে কি জানা নাই খোজ কাঢ়িব নোৱাৰে ই মানে টোটেলি ইনজুৰ হৈছে খোজ কাঢ়িব নোৱাৰে মানুহটো ক'ত যায় ইফালে বেন তাৰ মানে ই খোজ কাঢ়িব নোৱাৰে দুইজন ৰেস্কিউয়াৰ থাকিলে তাৰ মানে যদি এখন ভৰিত দুখ পায় একেবাৰে খোজ কাঢ়িবই নোৱাৰে তেতিয়াহ'লে ইয়াত 300 সিট বেন বুলি কয় তাৰমানে এইটো লং ডিষ্টেন্সলৈ কেৰি কৰিব পাৰি ইয়াৰে আৰু আছে ফৰহেড সিট বেন আৰু মানে একেবাৰে খোজ কাঢ়িব নোৱাৰা আছে ইয়াৰে আৰু ডাইৰেক্টলিটো আৰু এইটো কিকে বেগ বুলি কয় কিকে বেগ उल्था बेबायदि खालामो ইয়াত কৰি আমাৰ এটা দাম মানে ফায়াৰমেন লিপি অচেতন অৱস্থাত মানে বহুত দূৰলৈকে কেৰি কৰিব পাৰি আৰু ফায়াৰমেন লিপ দিলে आथिंखौ नै बेबायदि आखाइखौ बेबायदि खालामो এইটো মানে লং ডিষ্টেন্সলৈ কেৰি কৰিব পাৰি এইটো আমাৰ ফায়াৰমেন লিপ বুলি কয় এইবিলাক তাৰমানে ভূমিকম্প হ'লে এইবিলাক ইনজুৰ হয় তেতিয়াহ'লে তাৰমানে আমাৰ भिडिअखौ जोबजासिम नायनायनि थाखाय थेंक इउ लोगोफोर बाय बाय